বিজনীৰ ২ নং আব্দগুৰি এলপি স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ বিদ্যালয় পৰিচালনা সমিতিৰ সময়মতে বিদ্যালয়ত নকৰে ক্লাছ বিদ্যালয় পৰিচালনা সমিতিক দাখিল নকৰে হিচাপ নকৰে সভা আহ্বান উচ্চ পদস্থ বিষয়া কৰিব পাৰে মেনেজ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে চিৰাং জিলাৰ বিজনীৰ বড়োবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং আব্দগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মমিনৰ বিৰুদ্ধে এই অভিযোগ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নুৰুল হকৰ আনহাতে শাৰীৰিক অসুস্থতা আৰু চৰকাৰী কামত ব্যস্ত থকাৰ বাবেহে ছাৰে ক্লাছ নকৰে বুলি দাবী বিদ্যালয়খনৰ সহকাৰী শিক্ষক নজৰুল ইছলামৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নুৰুল হকে কৰা অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল মমিনে চহী কৰি ওলাই যায় বিদ্যালয়ৰ পৰা ক্লাছ কেতিয়াও নকৰে সময়মতে স্কুললৈ নাহে আনকি বিদ্যালয়খনলৈ অহা চৰকাৰী অনুদান আন্তঃগাঁথনি আদিৰ নামত অহা টকাৰ কেতিয়াও হিচাপ দাখিল নকৰে তেওঁৰ নামত অভিযোগ কৰিলেও হেনো টকা পইচাৰে কৰিব পাৰে মেনেজ এই অভিযোগ তুলিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে কিন্তু বিদ্যালয় পৰিচালনা সমিতিক নালাগে এনে প্ৰধান শিক্ষক যাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যসকলে প্ৰধান শিক্ষকগৰাকীক বদলি কৰাৰ বাবে চিৰাং জিলা শিক্ষা বিভাগৰ বিষয়ালৈ দাখিল কৰিছে অভিযোগ পত্ৰ এই ক্ষেত্ৰত বিদ্যালয়খনৰ সহকাৰী শিক্ষক নজৰুল ইছলামৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত শাৰীৰিক অসুস্থতা আৰু চৰকাৰী কামত ব্যস্ত থকাৰ বাবেহে ছাৰে ক্লাছ নকৰে বুলি মন্তব্য কৰে ৩-৪ বছৰে হ'ল আমাৰ এজন বৰ্তমান প্ৰধান শিক্ষক আব্দুল মমিন এখেতৰ এইখন বিদ্যালয়ত জইন কৰাৰ পিছৰে পৰা আজিলৈকে SMC কোনো হিচাপ পাতি দিয়া নাই SMC খুজিলেও তেওঁ মিটিং নিদিয়ে হিচাপ পাতি নিদিয়ে তাৰপিছত SMC এইবিলাক নতুনকৈ ভাঙি নতুনকৈ কমিটি গঠন হৈছে এবাৰ এই যোৱা 23 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত নতুন কমিটি গঠন হৈছে তেতিয়া মই প্ৰেচিডেণ্ট হিচাপে এইখন বিদ্যালয়ত SMC প্ৰেচিডেণ্ট হিচাপে আছোঁ তো মই যিটো মোৰ দিনত দেখা পালোঁ মই আগৰ কমিটিবিলাকৰ অভিযোগ মোক দিছে যে এনেকুৱা ধৰণৰ এনেকুৱা বহুত হিচাপ পাতি খেলি মেলি হৈ আছে এনেকৈ কোনোদিন হিচাপ পাতি নিদিয়ে তাৰোপৰি মই এইবিলাক শুনাৰ পিছত মিটিং দিবলৈ গৈ আছোঁ হিচাপ পাতিৰ ক্ষেত্ৰত মিটিং যদি এবাৰ দিয়ে আৰু নিদিয়ে মিটিঙৰ পক্ষপাতিতাও নহয় কিয় মিটিং দিব লাগে বুলি কয় তাৰপিছত আমাৰ যিজন সহকাৰী শিক্ষক আছে তেওঁ এক্টিভ মানুহ হয় তেওঁ সদায় ৰেগুলাৰ ক্লাছত আহে মই দেখা পাইছোঁ বাকী যি শিক্ষক তেওঁলোকৰ ঠিকেই আছে তেওঁলোকে কোৱা মতে তেওঁ ডেইলি আহি কেৱল চহীটো কৰাৰ সময়ত চহীটো কৰে গুচি যায় এই যোন হেডমাষ্টাৰ আব্দুল মমিন এওঁ প্ৰধান শিক্ষক হয় এওঁ ৰেগুলাৰ স্কুলত আহে আহি চহীটো কৰাৰ পিছত ঘৰলৈ গুচি যায় ক্লাছ নকৰে একদিনো ক্লাছ নকৰে সময়মতে আহে কোনোবা দিন লেটকৈ আহে কোনোবা দিন সময়মতে আহে হয় মই এই ডি অফিচত কমপ্লেইন কৰিছোঁ এই সবিশেষ জনাই মই এপ্লিকেশ্যন দিছিলোঁ ৰেকৰ্ডটো মোৰ লগত আছে যোৱাকালি কথা যোৱাকালি 8:30মান বজাত 7টা বজাত বিদ্যালয় আৰম্ভ হয় তেওঁ 8:30 বজাত মোক ফোন কৰিছে কিবা এটা ফৰ্মত চহী কৰিব লাগে বুলি মই লগ কৰিলোঁ ক'ত যাব বোলে মই অফিচত যাম যে আজিকালি মই ক'লোঁ যে আজিকালিতো 11টা 11:30 স্কুল ছুটি হয় ছুটিৰ পিছত অফিচিয়েল কামবিলাক কৰাই যায় ইমান ৰাতিপুৱা কিয় স্কুল এৰি ওলাইছে তেওঁ মাত বোলে একো কোৱা নাই আৰু কি কয় যাব লাগে মই ওলাইছোঁ তো এইটো যোৱাকালিৰ কথা কিন্তু আমাৰ যিজন সহকাৰী শিক্ষক আছে নজৰুল ইছলাম এওঁ মোক বহুত অভিযোগ কৰিছে যে কোনোদিনো ক্লাছ নকৰে তেওঁ ৰেগুলাৰ স্কুলত আহে কেৱল চহী কৰে আৰু গুচি যায় আৰু কমিটিৰ কথা তেওঁ নুশুনে মিটিং মাতিবলৈ ক'লে মিটিং মাতিব নোখোজে মানে এনেকুৱা ছিষ্টেমো চলি আছে হা অঁ হিচাপ যিটো নিদিয়ে মুঠেই হিচাপ দিয়া নাই আজিলৈকে তেওঁ এইবিলাক মানে কেয়াৰ নকৰে এইবিলাক মানে যত্ন কৰাৰ চেষ্টা তেওঁৰ ক্লাছত মনোযোগ নাই এটা শৈক্ষিক পৰিৱেশ যে অটুট ৰাখিব লাগে এইটো তেওঁৰ নাই আৰু তেওঁ কয় কি যে যদি কিবা কোনোবাই অভিযোগ কৰিলে অফিচত টকা পইচা দি মেনেজ কৰিম না এইবিলাক কথা কৈ ফুৰে আৰু 2 নং এই হেডমাষ্টাৰজন কয় আব্দুল মমিন 2 নং আব্দুলত কোন আছে মোক এনেকৈ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা মোক মানে ইয়াৰ পৰা হিচাপ লোৱাৰ মোক ইয়াত কোন আছে এনেকুৱা চেলেঞ্জ কৰাৰ কথাই এইজন প্ৰধান শিক্ষক আব্দুল মমিন চাহাবে কয় শিক্ষক এওঁ নিয়াৰ 70,000 দৰমহা পাই যদি চৰকাৰৰ দৰমহা পাই যদি স্কুলত কোনো কাম নকৰে এনেকুৱা শিক্ষকক আমাক নালাগে এইখন বিদ্যালয়ত মই তেনেকৈ এপ্লিকেশ্যনো দিছোঁ প্ৰাথমিক বিষয়াক ডিঅ' চাহাবক মই দি দিছোঁ কাজলগাঁও মই এইটো এই মিডিয়াৰ জৰিয়তে মই প্ৰকাশ কৰি গৈছোঁ এইখন বিদ্যালয়ৰ পৰা এইজন শিক্ষকক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিব লাগে বা কি একশ্যন ল'ব লাগে কৰক আমাক এইখন বিদ্যালয়ত এনেকুৱা শিক্ষক আমাক নালাগে